रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি ও কৰুণা বৰ্ষিত হওক। আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰত্যক্ষ সহায়ৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি কৰি অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 178 নং খণ্ডটিলৈ মই আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ প্ৰত্যেকেই আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি সকলোৱে ধাবিত হওক। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 41 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইনফিৰু খিফাফাও ওয়া সিকালাও ওয়া জাহিদু বি আমওয়ালিকুম ওয়া আনফুসিকুম ফি সাবিলিল্লাহি যালিকুম খায়রুল লাকুম ইন কুনতুম তা'লামুন। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখি আহিছোঁ যে ইতিমধ্যে বিষয়বস্তুৰ প্ৰাসংগিকতা চলি আহি আছে যে নিজৰ ধন সম্পত্তি টকা পইচা খৰচ কৰি আল্লাহে কেনেদৰে আল্লাহৰ পথত সৰ্বাত্মক চেষ্টাৰ জপিয়াই পৰিবৰ বাবে মানুহক আহ্বান জনাইছে। আৰু এই ক্ষেত্ৰত আল্লাহৰ এক খুব কঠিন তথা সূক্ষ্ম বিবেচনাৰে আল্লাহে মানুহৰ বাছনি কৰি আছে। তিল মানুহ যদি কাৰোবাৰ মনত সংশয় ভাৱ আছে, সন্দেহৰ ভাৱ আছে বা মুনাফিকৰ চৰিত্ৰ আছে, দুমুখীয়া চৰিত্ৰ, আল্লাহে কেনেদৰে তেনে লোকসকলক আল্লাহৰ বাছনি পৰীক্ষাৰ পৰা আঁতৰাই ৰাখিছে সেই দিশটোৰ এই আলোচনা হৈছে এই খণ্ডৰ পৰৱৰ্তী আয়াতসমূহত। গতিকে আল্লাহে ইয়াত কৈছে যে ইনফিৰু খিফাফাও ওয়া সিকালান। ইনফিৰু ওলাই আহা, আগবাঢ়ি যোৱা। খিফাফান তোমালোকৰ একেবাৰে পাতলীয়া সা সৰঞ্জাম বা তোমালোকৰ পাতলীয়া যোগাৰসমূহ লগত লৈ, ওয়া সিকালান অথবা তোমালোকৰ প্ৰয়োজন অনুসৰি তোমালোকৰ গধুৰ সা সৰঞ্জাম, তোমালোকৰ প্ৰয়োজনীয় বস্তু লগত লৈ তোমালোক আগবাঢ়ি যোৱা, ওলাই আহা। ওয়া জাহিদু বি আমওয়ালিকুম, আৰু তোমালোকে জিহাদ কৰা আল্লাহৰ পথত, সৰ্বাত্মক চেষ্টাত জপিয়াই পৰা। বি আমওয়ালিকুম তোমালোকৰ নিজৰ ধন সম্পত্তি টকা পইচাৰ মাধ্যমেৰে নিজে খৰচ কৰা। ওয়া আনফুসিকুম, আৰু তোমালোকে দৈহিক দিশৰ পৰাও তোমালোকে ওলাই আহা আল্লাহৰ পথত সৰ্বাত্মক চেষ্টাত জপিয়াই পৰিবৰ বাবে। আল্লাহৰ এই কথা অস্বীকাৰকাৰীসকলৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যৰে, তেওঁলোকৰ সৈতে সংগ্ৰামত লিপ্ত হ'বৰ বাবে তোমালোক ওলাই আহা। প্ৰয়োজন অনুসাৰে তোমালোকে তোমালোকৰ প্ৰয়োজনীয় পাতলীয়া সা সৰঞ্জাম লগত লৈ লোৱা, অথবা প্ৰয়োজনীয় গধুৰ সা সৰঞ্জাম লগত লৈ তোমালোকে ওলাই আহা আল্লাহৰ এই পথত সৰ্বাত্মক চেষ্টাত জিহাদ কৰিবৰ বাবে। আৰু এই ক্ষেত্ৰত বি আমওয়ালিকুম তোমালোকৰ মাল, তোমালোকৰ টকা পইচা সহকাৰে। ওয়া আনফুসিকুম, আৰু দৈহিক দিশৰ পৰা ব্যক্তিগতভাৱেও তোমালোক ওলাই আহা। ফি সাবিলিল্লাহি আল্লাহৰ পথলৈ। যালিকুম খায়ৰুল লাকুম, যালিকুম খায়ৰুল লাকুম, এনেধৰণে ওলাই অহাটো তোমালোকৰ বাবে সৰ্বোত্তম। খায়ৰুল লাকুম তোমালোকৰ বাবে উত্তম। ইন কুনতুম তা'লামুন, যদি তোমালোকে এই বিষয়টো জানা বা জানিব বিচাৰা তেন্তে ওলাই আহা। সৰ্বাত্মক চেষ্টাত জপিয়াই পৰিবৰ বাবে আল্লাহৰ ৰাস্তাত তোমালোকে তোমালোকৰ সৈতে পাতলীয়া সা সৰঞ্জাম
বা গধুৰ সা সৰঞ্জাম তোমালোকৰ প্ৰয়োজন অনুসৰি লগত লৈ ঘৰৰ পৰা তোমালোকে ওলাই আহা। তাৰ পাছৰ আয়াতত কৈছে লাউ কানা আৰাদান কাৰিবান, আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক লগত যিহেতু এটা দল ওলাইছে, এই দলৰ প্ৰকৃততে আমি ইনশাআল্লাহ দেখিবলৈ পাম আল্লাহৰ দ্বাৰা ইয়াত বাছনি প্ৰক্ৰিয়া চলি আছে। গতিকে আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে লাউ কানা আৰাদান কাৰিবান, যদি সিহঁতৰ বাবে একেবাৰে ওচৰতে পোৱা কিবা লাভৱান, ওচৰলৈ গৈ যদি কিবা লাভ হ'লহেঁতেন, ৱা চাফাৰান কাছিদান, আৰু তেওঁলোকৰ এই ভ্ৰমণটো যদি তেওঁলোকৰ বাবে সহজ হ'লহেঁতেন, লাত্তাবাউকা, তেতিয়া সেই লোকসকলে তোমাক অনুসৰণ কৰি তোমাৰ লগত ওলাই গ'লহেঁতেন। ৱালাকিন, কিন্তু বাউদাত আলাইহিম, দূৰত্ব, বাউদাত, যিহেতু ইয়াত এটা অনুষ্ঠানত কথা বতৰা আলোচনা চলিছে এটা বিশেষ মোকাবিলাৰ বাবে ওলাই যোৱাৰ ক্ষেত্ৰত, গতিকে কিছু সংখ্যক মানুহ তাৰ মাজৰে যিসকলৰ প্ৰকৃততে মুনাফিক চৰিত্ৰ আছে, আল্লাহে সেই তেনেধৰণৰ লোকসকলক এই সংগ্ৰামত ওলাই যোৱাৰ ক্ষেত্ৰত আল্লাহৰ বাছনি কৰিছে। গতিকে আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে সিহঁতৰ বাবে যদি একেবাৰে ওচৰতে পোৱা লাভদায়ক যদি কিবা বিষয় থাকিলেহেঁতেন আৰু যদি ভ্ৰমণটো সিহঁতৰ বাবে সহজ হ'লহেঁতেন, তেন্তে লা তাবাউকা, তেতিয়া তোমাক সিহঁতে অনুসৰণ কৰি তোমাৰ লগে লগে ওলাই গ'লহেঁতেন। ৱালাকিন, কিন্তু বাউদাত, দূৰত্ব বেছি হোৱাৰ বাবে, অধিক দূৰলৈ যোৱাৰ প্ৰগ্ৰেম কৰাৰ বাবে, আলাইহিমুস সুকাতুন, সিহঁতৰ বাবে এই দূৰত্বটো বৰ কষ্টকৰ হৈ গৈছে। গতিকে তেনে লোকসকলে ৱাসায়াহলিফুনা বিল্লাহি, তেনে লোকসকলে আল্লাহৰ নামত সিহঁতে শপত খাব, তোমাৰ আগত শপত খাই ক'ব লা উইস্তাতানা, যদি আমি পাৰিলোহেঁতেন, লা খাৰাজনা মাকুম, আমি ওলাই গলোহেঁতেন, মাকুম, তোমালোকৰ সৈতে। আল্লাহে তেতিয়া কৈছে ইউহলিকুনা আনফুসাহুম, এনে ধৰণৰ কথা বতৰা, চলাহী কথা বতৰাবোৰৰ বাবেই ইউহলিকুনা, সিহঁতে ধ্বংস কৰি ল'লে, আনফুসাহুম, সিহঁতে নিজেই নিজক ধ্বংস কৰি ল'লে। ৱাল্লাহু ইয়ালামু, যিহেতু আল্লাহে জানে, ইন্নাহুম লাকাজিবুন, নিশ্চয় সিহঁতে মিছা কথা কৈছে। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে, প্ৰিয় দৰ্শকবৃন্দ, খুব সূক্ষ্মভাৱে আমি আয়াতবোৰ বুজাৰ চেষ্টা কৰিব লাগিব, যিহেতু আমি সদায় কৈ অহাৰ দৰে আজিও ক'ম যে প্ৰতিটো আয়াতৰ পৰা আমাৰ বাবে মেছেজ আছে। সেই মেছেজ কি আছে তাৰে আমি সন্ধান কৰাৰ প্ৰয়োজন আছে কোৰাণ যেতিয়া আমি অধ্যয়ন কৰিম। গতিকে এই আয়াতৰ পিছৰ আয়াতত আল্লাহে কৈছে আফা আল্লাহু আনকা, আল্লাহে কৈছে যে তোমাৰ ওপৰত যি দুখ আছিল তাক আফা আল্লাহ উঠাই লৈছে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে কি দুখ কৰিলে চাব। আল্লাহে কৈছে লিমা আজিনাত, কিয় তুমি অনুমতি দিলা লাহুম, সিহঁতক কিয় অনুমতি দিলা। তাৰ ইয়াৰ আগৰ আয়াতৰ সৈতে প্ৰত্যক্ষভাৱে ধাৰাবাহিকভাৱে আহিছে কথাটো। আল্লাহে কৈছে লিমা আজিনতা লাহুম, কিয় সিহঁতক তুমি অনুমতি দিলা, হাত্তা, যেতিয়ালৈকে, ইয়াতাবায়ান্না লাকা, তোমাৰ ওচৰত যেতিয়ালৈকে স্পষ্ট হৈ পৰা নাই,
আল্লাযিনা সাদাকু, কোন সত্যবাদী, ওয়া তা'লামাল কাযিবিনা, আৰু তুমি জানি লোৱাৰ, তা'লামা তুমি জনা, আল কাযিবিনা মিছলীয়া। অৰ্থাৎ ইয়াৰ আগৰ আয়াতৰ প্ৰসংগত কৈছে যে এটা শ্ৰেণীয়ে আহি তেওঁলোকে চলাহী কথাৰে ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে, সেই লোকসকলৰ বিষয়ে আল্লাহে কৈছে, যদি অতি সহজতে ওচৰত যদি কোনোবা জেগাৰ প্ৰগ্ৰেম থাকিলেহেঁতেন আৰু ওচৰত গৈ যদি তেওঁলোকে লাভৱান হ'ব বুলি ভাবিলেহেঁতেন আৰু তেওঁলোকৰ এই ভ্ৰমণ যদি সুগম হ'লহেঁতেন, তেন্তে তোমাৰ ইহঁতে অনুসৰণ কৰিলেহেঁতেন। কিন্তু যিহেতু দূৰলৈ যাবলগীয়া আছে, গতিকে এই দূৰত্বটো সিহঁতৰ বাবে কষ্টকৰ হৈ পৰিছে। গতিকে তাৰ পাছতেই কৈছিল ইয়াৰ আগৰ আয়াতটোত যে সিহঁতে আল্লাহৰ নামত কচম খাই তোমাক ক'ব, ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, যদি আমি পাৰিলোহেঁতেন নিশ্চিতভাৱে আমি তোমালোকৰ লগত গ'লোহেঁতেন। গতিকে এই আয়াতৰ পৰৱৰ্তী আয়াতত আল্লাহে যিহেতু কৈছে যে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তোমাৰ ওপৰত থকা অভিযোগ উঠাই লোৱা গৈছে, অৰ্থাৎ তোমাক মাফ কৰি দিয়া গৈছে। ইয়াৰ অৰ্থ হৈছে সেই তেনে লোকসকল আহি যেতিয়া ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এনেধৰণৰ চলাহী কথাবোৰ কৈছিল, নিশ্চিতভাৱে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়া তেওঁলোকক অনুমতি দিছিল, ঠিক আছে তোমালোকৰ অসুবিধা আছে, তোমালোকে যাব নালাগে। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই অনুমতিটো নিজৰ ফালৰ পৰা দিয়াৰ বাবে পৰৱৰ্তী আয়াতত আল্লাহে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰত্যক্ষভাৱে জগৰীয়া কৰি প্ৰশ্ন কৰিছে, কিয় তুমি সিহঁতক অনুমতি দিলা যেতিয়ালৈকে তোমাৰ ওচৰত স্পষ্ট হৈ পৰা নাই যে কোনে সঁচা কথা কৈছে আৰু কোন মিছলীয়া। এই দিশটো নজনাকৈ কিয় তুমি সিহঁতক অনুমতি দিলা? যদিও আল্লাহে কৈছে তুমি কৰা এনেধৰণৰ কামৰ কোনো ধৰণৰ অপৰাধ ধৰা নহয়, তাক উঠাই লৈছে আল্লাহে বুলি কৈছে। আফা আল্লাহু আনকা, তোমাৰ পৰা উঠাই লৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব সূক্ষ্মভাৱে মন কৰিব লাগে। চাওক, বাৰ্তাবাহক ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰকৃততে নিজাববীয়াকে সিদ্ধান্ত দিয়াৰ অধিকাৰ আছে নে নাই, এই দিশটো এই আয়াতৰ পৰা আমি চিন্তা কৰিবলগীয়া বিষয়। আমি পাই আহিছোঁ বিভিন্ন ধৰণৰ মোকাবিলাৰ ক্ষেত্ৰত আমি দেখি আহিছোঁ যে ধৈৰ্য সহকাৰে কেৱল আল্লাহৰ কথা শুনি সংগ্ৰামৰ মোকাবিলা কৰিলেই হ'ল, কাম সকলো কিন্তু আল্লাহে কৰি আছে। প্ৰত্যক্ষভাৱে হাজাৰ হাজাৰ ফিৰিস্তা পঠাই আল্লাহে কেনেদৰে আমাৰ বাৰ্তাবাহকগৰাকীক সহায় কৰিছে, এই বিষয়বস্তুবোৰ আমি ইতিমধ্যে বিস্তৃতভাৱে পাই আহিছোঁ। ইয়াতো আমি দেখিলোঁ এনেধৰণৰ চলাহী কথা কোৱাৰ ফলস্বৰূপে তেখেতে অনুমতি দিয়াৰ বাবে আল্লাহে বাৰ্তাবাহকক প্ৰশ্ন কৰিছে, তুমি কিয় সিহঁতক অনুমতি দিলা? গতিকে ইয়াৰ পৰা আমি বুজাৰ চেষ্টা কৰিব লাগিব, আমি সদায় কৈ অহাৰ দৰে, যে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বা এজন যিকোনো বাৰ্তাবাহকৰ একমাত্ৰ কাম হৈছে আল্লাহৰ বাৰ্তা পहुঁচাই দিয়া। কোৰাণে আমাক এই কথা বাৰম্বাৰ ৰিপিটেডলি কৈ আহিছে। নিজৰ ফালৰ পৰা তেখেতৰ কথা কোৱাৰ অধিকাৰ আছে নে নাই, এই আয়াত আমি যদি অলপ দহলৈকে চিন্তা কৰোঁ, এই কথাবোৰ ইনশাআল্লাহ স্পষ্ট হৈ পৰিব। কিন্তু দুৰ্ভাগ্যজনক কথা, এই কোৰাণৰ বাহিৰত ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম লৈ এক বিশাল ধৰ্মনীতি গঢ় লৈ উঠিছে। ৰমজান মাহ আহিলে শয়তানসমূহক শিকলি দি বান্ধি ৰাখে। এনেধৰণৰ কথা ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামত প্ৰচাৰ অসংখ্য, মই এটা উদাহৰণে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে মই আপোনালোকক চিন্তা কৰাৰ বাবে আহ্বান জনাইছোঁ, আমিও চিন্তা কৰিছোঁ, এই আয়াতক লৈ চিন্তা কৰক। সাধাৰণ এটা পাৰ্মিশ্যন দিয়াৰ বাবে আল্লাহৰ প্ৰত্যক্ষ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। কিয়? হোৱাই শব্দটো আহিছে তেখেতৰ ওপৰত। গতিকে প্ৰিয় দৰ্শকবৃন্দ,
আয়াতৰ আমি সদায় কৈ আছোঁ মেছেজ আছে, গতিকে আহক ইনশাআল্লাহ এই কথাবোৰ আমি খুব গুৰুত্ব সহকাৰে আমি চিন্তা কৰোঁ। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেৱল এই কোৰআন মজিদৰ বাৰ্তা, কেৱল আৰু কেৱল এই বাৰ্তাহে মানুহৰ মাজত প্ৰচাৰ কৰিছে। তেখেতৰ কোনো ধৰণৰ নিজাববীয়া সিদ্ধান্ত দিয়াৰ অধিকাৰ নাই। কোৰআন মজিদৰ তিল মানুহ বাহিৰত গৈ তেখেতে কেতিয়াও কথা কোৱা নাই। কিন্তু তেখেতৰ নাম লৈ আজি এক বিশাল ধৰ্মনীতি আমাৰ চাৰিওফালে চলি আছে, যাক আমি সত্য দিন বুলি ধৰি লৈ চলি আছো। কোৰআন পঢ়িলে এই কথাবোৰ স্পষ্ট হৈ পৰিছে। গতিকে আমি আশা ৰাখিম বিষয়বস্তুৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আহক আমি সকলোৱে এই দিশবোৰ খুব সূক্ষ্ম দৃষ্টিভংগীৰে তথা নিৰপেক্ষ দৃষ্টিৰে কোৰআনৰ আধাৰত আমি চিন্তা চৰ্চা কৰোঁ। তাৰ পাছত আল্লাহে কৈছে লা ইয়াস্তাজিনুকা, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে যে লা ইয়াস্তাজিনুকা, তোমাৰ পৰা এনে ধৰণৰ অনুমতি নিবিচাৰে আল্লাযিনা, যিসকলে ইউমিনুনা বিল্লাহি, যিসকলে প্ৰকৃততে আল্লাহৰ ওপৰত বিশ্বাস কৰিছে, ৱাল ইয়াউমিল আখিৰি, আৰু আখিৰতৰ দিনটোৰ ওপৰত বিশ্বাস কৰিছে, আন ইউজাহিদু বি আমৱালিহিম, আৰু সৰ্বাত্মক চেষ্টাত জিহাদ কৰিছে তেওঁলোকৰ টকা পইচা ধন সম্পত্তি লৈ, ৱা আনফুছিহিম, আৰু সিহঁতৰ নিজৰ দৈহিক দিশৰ পৰাও, ৱাল্লাহু আলিমুন বিল মুত্তাকিন, আৰু যিহেতু আল্লাহে ভাল ধৰণে জানে এনেধৰণৰ মুত্তাকি লোকসকলৰ বিষয়ে। এতিয়া কথা হৈছে, যিহেতু অনুমতি লোৱা দিয়ালৈ এটা ডিছপিউট আমি দেখা পালোঁ ইয়াৰ আগৰ দুটি আয়াতত, গতিকে পৰৱৰ্তী আয়াতত আল্লাহে স্পষ্ট কৰি দিছে যে যিসকলে প্ৰকৃততে আল্লাহৰ ওপৰত, পৰকালৰ ওপৰত বিশ্বাস কৰে আৰু নিজৰ ধন সম্পত্তি খৰচ কৰি নিজৰ দৈহিকভাৱে সৰ্বাত্মক চেষ্টাত আল্লাহৰ পথত জঁপিয়াই পৰে, যিকোনো ধৰণৰ বাৰ্তাবাহকৰ আহ্বান, মোকাবিলাৰ আহ্বান, সংগ্ৰামৰ আহ্বানত কেতিয়াও তোমাৰ পৰা অব্যাহতি নিবিচাৰে, যিসকলে প্ৰকৃত অৰ্থত আল্লাহক বিচাৰিছে। আল্লাহে পৰিচয় কৰাই আছে আৰু কৈছে ৱাল্লাহু আলিমুন বিল মুত্তাকিন। তাৰ পৰৱৰ্তী আয়াতত কৈছে ইন্নামা, একমাত্ৰ, ইয়াস্তাজিনুকা, ইন্নামা ইয়াস্তাজিনুকা, একমাত্ৰ তোমাৰ পৰা অব্যাহতি বিচাৰে আল্লাযিনা লা ইউমিনুনা বিল্লাহি, যিসকলে প্ৰকৃততে আল্লাহৰ ওপৰত বিশ্বাসেই কৰা নাই, ৱা ইয়াউমিল আখিৰি, আৰু পৰৱৰ্তী পৰকালৰ দিনটোৰ ওপৰত বিশ্বাসেই কৰা নাই, ৱাৰ তাবাত কুলুবুহুম, আৰু সিহঁতৰ অন্তৰত সন্দেহৰ ভাৱ আছে, ফাহুম ফি ৰাইবিহিম, আৰু গতিকে সিহঁতে এই সন্দেহ লগত লৈ ইয়াতাৰাদ্দাদুনা, এই বিষয়বস্তুৰ ওপৰত, ৰচুলে কোৱা বিষয়বস্তুৰ ওপৰত এক দুধুৰ মুধুৰ অৱস্থাত আছে, পেণ্ডুলামৰ দৰে। কোৱা কথাবোৰ সঁচা নে মিছা, সঁচা নে মিছা, এনে ধৰণৰ লোকসকলেহে প্ৰকৃততে তোমাৰ পৰা আল্লাহৰ পথত সংগ্ৰাম কৰাৰ যিকোনো প্ৰগ্ৰেমত তোমাৰ পৰা অব্যাহতি বিচাৰে। কিন্তু যিসকলে প্ৰকৃত পক্ষত আল্লাহৰ ওপৰত বিশ্বাস তথা পৰকালৰ ওপৰত বিশ্বাস কৰিছে, তেওঁলোকে কেতিয়াও তোমাৰ পৰা এনেধৰণৰ যিকোনো সংগ্ৰাম, যিকোনো মোকাবিলাৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত তোমাৰ পৰা কেতিয়াও অব্যাহতি নিবিচাৰে। গতিকে আল্লাহে দুই শ্ৰেণীৰ লোকক বিষয়ে ইয়াত আমাক খুব স্পষ্টভাৱে দেখুৱাই দিছে। এতিয়া সন্দেহৰ কথাটো
যেহেতু কোরআন এনে এটা, যেহেতু কোরআন ফুরকান, কোরআন আমার বাবে এনে এক মানদণ্ড যাৰ দ্বাৰা আমি প্ৰত্যেকেই নিজে নিজক জুখি চাব পাৰোঁ। এই পৰকালৰ দিনটো, কিয়ামতৰ দিন বা আল্লাহৰ যিবোৰ কথা বতৰা, এইবোৰৰ ওপৰত আমাৰ প্ৰকৃততে 100% বিশ্বাস আছে নে মনৰ ভিতৰত এটা দুধুৰ মুধুৰ হ'ব নে নহ'ব এনেকুৱা ধৰণৰো ভাৱ আছে। এই দিশটো আমি প্ৰত্যেকেই এই ফুৰকানৰ মাধ্যমত নিজে নিজক আমি জুখি চাব পাৰোঁ। গতিকে আল্লাহে 2 শ্ৰেণীৰ লোকৰ বিষয়ে ইয়াত দেখুৱালে। তাৰ পাছত আল্লাহে কৈছে ৱালাউ আৰাদুল খুৰুজা, তাৰ পাছত আল্লাহে কৈছে ৱালাউ আৰাদু, আৰু যদিও সিহঁতে ইচ্ছা কৰে, বিচাৰে, আল খুৰুজা ওলাই যাবৰ বাবে, এই দুধুৰ মুধুৰত থকা লোকসকল, প্ৰকৃততে এই লোকসকলে হৈছে মুনাফিক। মন কৰি যাব, বাৰ্তাবাহকৰ লগত থকা টিমৰ মাজৰ মানুহখিনিৰ বিষয়ে আল্লাহে ইয়াত বৰ্ণনা কৰি আছে। স্বয়ং বাৰ্তাবাহকৰ লগত থকা মানুহৰ মনৰ অন্তৰৰ কথা আল্লাহে আমাক দেখুৱাই আছে। যি সময়ত কোৰআন নাজিল হৈছিল, তেনে অৱস্থাতে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ স্বয়ং তেখেতৰ লগত থকা স্বত্তেও তেওঁলোকৰ মানসিক অৱস্থা চক কিছু সংখ্যক লোকৰ দুধুৰ মধুৰত আছিল। গতিকে আজি আমাৰ কি অৱস্থা হ'ব পাৰে, আমাৰ বিশ্বাসৰ মানদণ্ড কিমাননো গভীৰতালৈ থাকিব পাৰে, এই কথাবোৰ আমি বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে নিশ্চয়। গতিকে আল্লাহে কৈছে ৱালাউ আৰাদুল খুৰুজা, যদিও ইহঁতে ইচ্ছা কৰে ওলাই যাবলৈ, যদি ইহঁতে ইচ্ছা কৰে ওলাই যাবলৈ, লা আআদ্দু লাহু, তেতিয়া সিহঁতৰ নিজৰ প্ৰিপেৰেশ্যন, সিহঁতৰ প্ৰস্তুতি সিহঁতৰ বাবে প্ৰস্তুতি সিহঁতি কৰিলেহেঁতেন। উদ্দাতান, সিহঁতৰ নিজৰ প্ৰস্তুতি, যদি সিহঁতে ওলাই যোৱাৰ ইচ্ছা থাকিলেহেঁতেন, তেতিয়া সিহঁতৰ যি প্ৰয়োজনীয় প্ৰস্তুতি, সেই নিজৰ প্ৰস্তুতি সিহঁতি কৰিলেহেঁতেন। ৱালাকিন, কিন্তু কাৰিহাল্লাহু, আল্লাহে কিন্তু পচন্দ কৰা নাই, আল্লাহে ভাল পোৱা নাই এই শ্ৰেণীৰ লোকসকল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত যোৱাটো। কাৰিহাল্লাহু, আল্লাহে কিন্তু পচন্দনীয় নহয়, আল্লাহে ভাল পোৱা নাই। ইমবিআসাহুম, সিহঁতক ইয়াৰ বাবে উলিয়াই পঠিয়াটো আল্লাহৰ বাবে পচন্দনীয় নহয়, যেহেতু আল্লাহে সিহঁতৰ মানসিক স্থিতি ভাল ধৰণে গম পাইছে। আৰু কিয় পচন্দ কৰা নাই সেই দিশটো বিতংভাৱে পৰৱৰ্তী আয়াতত আল্লাহে কৈ আছে। চাওক, আল্লাহে কৈছে যে ৱালাউ আৰাদু খুৰুজা, যদিও সিহঁতে ওলাই যাব বিচাৰিলেহেঁতেন, লা আআদ্দু লাহু, তেতিয়া সিহঁতৰ প্ৰয়োজনীয় প্ৰিপেৰেশ্যন সিহঁতি কৰিলেহেঁতেন। উদ্দাতান, সিহঁতৰ নিজৰ প্ৰিপেৰেশ্যন। ৱালাকিন, কিন্তু কাৰিহাল্লাহু আমবাসাহুম, সিহঁতে এনেধৰণে ওলাই যোৱাটো আল্লাহৰ বাবে অপছন্দনীয় হৈছে। ফাসাব্বাতাহুম, গতিকে আল্লাহে সিহঁতক পিছলৈ যাবলৈ দিলে। ৱাকিলা, আৰু সিহঁতক কোৱা গ'ল, ইকউদু, যে তোমালোকে পিছত বহি থাকা, মাল কাঈদিন, পিছত থকা লোকসকলৰ সৈতে তোমালোক এতিয়া পিছত থাকা, অৰ্থাৎ তোমালোক লগত যোৱাটো আল্লাহে বিচৰা নাই। লাও, আল্লাহে চক একদম ভাঙি কৈ আছে কথাটো, লাও, যদি খাৰাজু ফিকুম, এই শ্ৰেণীৰ লোকসকল যদি খাৰাজু ফিকুম, তোমালোকৰ লগত ওলাই গ'লহেঁতেন, মা জাদুকুম ইল্লা খাবালান,
তেতিয়া যদি এই শ্ৰেণীৰ লোকসকল তোমালোকৰ লগত ওলাই গ'লহেঁতেন, তেন্তে তোমালোকৰ মাজত খেলি মেলি অশান্তি বৃদ্ধি কৰাৰ বাহিৰে তেওঁলোকে একো নকৰিলেহেঁতেন। ৱালা আউদাউ খিলালাকুম ৱালা আউদাউ খিলালাকুম, আৰু সিহঁতে নিজৰ প্ৰস্তুতি ল'লেহেঁতেন খিলালাকুম তোমালোকৰ মাজত, ইয়াবগুনাকুমুল ফিতনাতা, সিহঁতে বিচাৰিলেহেঁতেন তোমালোকৰ মাজত এক বিশৃংখল সৃষ্টি হৈ যাওক। এই শ্ৰেণীৰ লোকসকল যদি তোমালোকৰ লগত গ'লহেঁতেন। ৱা ফিকুম, আল্লাহে কৈছে সাম্মাউনা, আৰু তোমালোকৰ মাজত এই ইহঁতৰ যি বিশৃংখল কৰিবলগীয়া কথা বতৰা, বিভিন্ন ধৰণৰ নিৰুৎসাহজনক কথা বতৰা, বিভিন্ন ধৰণৰ সন্দেহজনক কথা বতৰা সিহঁতি গ্ৰুপত থাকি মানুহৰ মাজত ফেলাই দিলেহেঁতেন, ফেলাই মানুহক এটা কনফিউজনত আনিলেহেঁতেন, এটা খেলি মেলিৰ সৃষ্টি কৰিলেহেঁতেন মানুহৰ মাজত সোমাই গৈ। গতিকে আল্লাহে কৈছে ৱা ফিকুম সাম্মাউনা লাহুম, আৰু ইহঁতৰ এই কোৱা কথাবোৰ তোমালোকৰ মাজত কিন্তু শুনা মানুহ আছে। চাওক চৰিত্ৰ কেনেকে আল্লাহে বিশ্লেষণ কৰি আছে। এই শ্ৰেণীৰ লোকসকল গ্ৰুপত গৈ তোমালোকৰ মাজত খেলি মেলি বিশৃংখল সৃষ্টি কৰিলেহেঁতেন, আৰু ইহঁতে যিবোৰ নেগেটিভ কথা গ্ৰুপত থাকি কৈ থাকিলেহেঁতেন, তেওঁলোকৰ কথা শুনা মানুহ ৱা ফিকুম, আৰু তোমালোকৰ মাজত সাম্মাউনা লাহুম, সিহঁতক শুনা মানুহ তোমালোকৰ মাজত আছে। ৱাল্লাহু আলিমুন বিজ্জালিমিন, যিহেতু আল্লাহ এই জালিমসকলৰ বিষয়ে ভাল ধৰণে জানে। তাৰ পাছত কৈছে লা কাদিব তাগাউল ফিতনাতা মিন কাবলু, নিশ্চিতভাৱে ইহঁতে বিচাৰিছিল এনেধৰণৰ বিশৃংখল মিন কাবলু, ইয়াৰ আগতেও। ৱা কাল্লাবু লাকা, আৰু তোমাক ব্যৰ্থ কৰি দিবৰ বাবে আল উমুৰা, এই যিমান বিষয়বস্তুবোৰ লৈ ওলাইছে, এই বিষয়বস্তুবোৰত তোমাক অৰ্থাৎ বাৰ্তাবাহকক ব্যৰ্থ কৰি দিবৰ বাবে সিহঁতে ইচ্ছা কৰিলেহেঁতেন, বিচাৰিলে, ইয়াৰ আগতেও বিচাৰিছিল। হাত্তা, তেতিয়ালৈকে যা আল হাক্কু, যেতিয়া এই সত্য, আল্লাহৰ এই সত্য বাণী যেতিয়া আহি গ'ল, ৱা জাহাৰা আমৰুল্লাহি, আৰু আল্লাহৰ যি নিৰ্দেশ আমাৰ অজাহাৰা, সি যেতিয়া প্ৰকাশ পাই গ'ল, তেতিয়ালৈকে ইহঁতে বিচাৰি আছিল তোমাক ব্যৰ্থ কৰি দিবলৈ তোমাৰ এই বিষয়বস্তুবোৰক লৈ। ৱাহুম কাহিৰুন, আৰু সিহঁত কাহিৰুন, সেইবাবে ইহঁতে ইয়াক ভাল পোৱা নাছিল, অপছন্দনীয় হৈছিল। ৱা মিনহুম, আৰু সিহঁতৰ মাজত মাইয়াকুলু, যিসকলে কয় এজন লি, যে মোক অনুমতি দিয়া, ৱালা তাফতিনি, আৰু মোক এই বিপদৰ মাজলৈ মোক ঠেলি নিদিবা, এই ঝেমেলাৰ মাজত মোক তোমালোকে নিনিবা। আলা ফিল ফিতনাতি সাকাতু, আল্লাহে প্ৰশ্ন কৰিছে, এনেধৰণৰ কথা কৈ আলা ফিল ফিতনাতি সাকাতু, তেওঁলোকে কি এনেধৰণৰ বিশৃংখলত পৰা নাই বুলি ভাবি লৈছে নেকি? পৰকালততো আহিবই, এই কথাটো বুজাব বিচাৰিছে ইয়াৰ দ্বাৰা। ৱা ইন্না জাহান্নামা লা মুহিতাতুন বিল কাফিৰিন, যিহেতু নিশ্চয় এই জাহান্নামে এনেধৰণৰ অগ্ৰাহ্যকাৰীসকলক প্ৰকৃততে ঘেৰি থাকিব, মহিতাত। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ,
আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। বিষয়বস্তুৰ আজিৰ খণ্ডৰ মূল বিষয়বস্তু আমি সদায় কৈ আহিছোঁ, আল্লাহৰ এটা দীৰ্ঘম্যাদী প্ৰচেষ্টা মানুহৰ প্ৰতি, যে প্ৰকৃত মানৱ সম্পদ, প্ৰকৃত বিশ্বাসী, পৰকাল বিশ্বাসী, আল্লাহৰ বিশ্বাসী এটা মানুহৰ দল গঠন কৰা। আৰু এই গঠন প্ৰক্ৰিয়াত আল্লাহে মানুহক বাছনি কৰি কৰি কেনেধৰণৰ তাৰ পৰা চাইড কৰি কৰি এটা পিয়ৰ ভাৰ্জিন টিম আল্লাহে উলিয়াব বিচাৰিছে, সেই দিশটোৰহে বিশেষভাৱে আজিৰ খণ্ডটোত আলোচনা ও চৰ্চাই প্ৰাধান্য লাভ কৰিলে। আমি চেষ্টা কৰিলোঁ আমাৰ সাধ্যানুসৰি আমি বিষয়বস্তুবোৰ আপোনালোকৰ আগত উপস্থাপন কৰাৰ বাবে। আশা কৰোঁ ইনশাআল্লাহ আপোনালোকেও আল্লাহৰ প্ৰতিটো আয়াত ভাল ধৰণে চিন্তা চৰ্চা কৰি তাৰ পৰা আমাৰ বাবে কি মেছেজ আছে সেই দিশটো যাতে আমি উলিয়াই অনাৰ বাবে প্ৰত্যেকেই চেষ্টা কৰোঁ। আলহামদুলিল্লাহ ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।